Hello everyone. আজি এটা বিশেষ ভিডিঅ' মই আপোনালোকৰ মাজলৈ লৈ আহিছো। বহুতখিনি মাইকী মানুহ আছে যি ডাক্তৰৰ ওচৰত আহিবলৈ দিগদাৰি পায়। কিবা এটা অসুবিধা কওঁতে দেৰি হৈ যায়, কওঁ বুলি ভাবোতে দেৰি হৈ যায় আৰু সাধাৰণতে এই বিষয়ে ক'বলৈ নিবিচাৰে। এনেকুৱা এটা বেমাৰ যাৰ বিষয়ে আচলতে ক'বলৈ মনে নাযায়। অথচ এই অসুখটো বহুত দিনৰ পৰাই বহুত মানুহৰ মাজতে থাকে। এইটোৱে হৈছে বগা স্ৰাৱ। সাধাৰণতে এই বিষয়ে মাইকী মানুহে কথা পাতিবলৈ দিগদাৰি পায় আৰু ভিতৰতে বেমাৰটো লুকাই থাকোতেই বহুত দিন যায়। সেই বিষয়ে এই বগা স্ৰাৱৰ বিষয়ে আজি মই ভাবিছো আপোনালোকক কিছুমান কথা কওঁ। এইটো মেইনলি এডুকেশ্যনেল ভিডিঅ' য'ৰ পৰা আপোনালোকে ইয়াৰ বিষয়ে সম্যক এটা ধাৰণা পাব পাৰে আৰু এই ভিডিঅ'টো বনাইছো। যদি এইটো শুনি পেলাই যদি আপোনালোকৰ কিছু উপকাৰ হয় তেতিয়াহ'লে মোৰ ভাল হ'ব আৰু কাইণ্ডলি চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। হেল্ল' ফ্ৰেণ্ডছ, বগা স্ৰাৱৰ কথা পাতো। এইটো এনেকুৱা এটা অসুখ যাৰ বিষয়ে মাইকী মানুহে ক'বলৈ দিগদাৰি পায় আৰু কেতিয়াবা ভুল ট্ৰিটমেণ্টৰ বশৱৰ্তী হয়। অপ্ৰয়োজনীয় কিছুমান ট্ৰিটমেণ্ট বা অপ্ৰয়োজনীয় চিন্তাধাৰাৰ পৰা মানুহৰ যাতে ক্ষতি নহয় সেইবাবে কিছুমান চাইণ্টিফিক নলেজ বা ইয়াৰ বিষয়ে যিটো বিজ্ঞানসন্মত ধাৰণা এইটো দিবৰ কাৰণে এই ভিডিঅ'টো আৰম্ভ কৰিছো। নৰ্মেল ভেজাইনেল ছিক্ৰেশ্যনছ তাৰমানে মাহেকীয়া ৰাস্তাৰ ভিতৰেদি যিখিনি নৰ্মেল সাধাৰণ অৱস্থাত যিখিনি বিজুলীয় পদাৰ্থ আপোনাৰ ওলাই থাকে সেইখিনি হৈছে নৰ্মেল ভেজাইনেল ছিক্ৰেশ্যনছ। চাওক, মাহেকীয়া ৰাস্তাটো কেতিয়াও শুকাই থকা বস্তু নহয়। তাৰ পৰা আচলতে অলপ তিতা অকণমান হ'লেও পদাৰ্থ ওলাই আৰু সেইটো নৰ্মেল। আৰু এই যিটো ভেজাইনেল ছিক্ৰেশ্যনছ মাহেকীয়া ৰাস্তাৰ ভিতৰৰ পৰা যিটো সাধাৰণ অৱস্থাত নৰ্মেলি যিখিনি পদাৰ্থ ওলাই থাকে সেইখিনি পদাৰ্থত কি থাকে অকণমান জানি লওঁ। দ্য সেবেচিয়াছ গ্লেণ্ড, আমাৰ যিটোৰ পৰা সেবাম বা অইল জাতীয় বা তেল জাতীয় এটা পদাৰ্থ ওলাই। তেনেকুৱা সেবেচিয়াছ গ্লেণ্ড থাকে বা গ্ৰন্থি থাকে। চুৱেট গ্লেণ্ড, ঘাম থাকে। ঘাম ওলোৱা গ্ৰন্থিবোৰৰ পৰা অলপ ঘাম ওলাই। ছালৰ আৰু মাহেকীয়া ৰাস্তাৰ ভিতৰতো থাকে সেইখিনি বস্তু। আৰু বাৰ্থলিন গ্লেণ্ড, স্কিনিজ গ্লেণ্ড, এনেকুৱা ধৰণৰ দুটা স্পেচিয়েল গ্ৰন্থি আছে য'ৰ পৰা ডিচাৰ্জ হয়, অলপ বিজলুৱা পদাৰ্থৰ নিঃসৰণ হয়। তাৰ লগতে মাহেকীয়া ৰাস্তাৰ ভিতৰত ৱালৰ পৰা যিবোৰ চেল বা কোষবোৰ মৰি যায় সেইবোৰো এই ছিক্ৰেশ্যনটোত ওলাই আহে, এইখিনি পদাৰ্থৰ লগত মিলি থাকে। তাৰ লগতে আৰু এটা বস্তুত আছে যে ইয়াতে বহুত অণুজীৱ থাকে। এই অণুজীৱবোৰ কিছুমান ভাল আৰু কিছুমান বেয়া। নৰ্মেল অৱস্থাত কিছুমান অণুজীৱ আমাৰ কাৰণে উপকাৰী আৰু সেইখিনি থাকিলে মাহেকীয়া ৰাস্তাৰ ভিতৰখিনি বা বগা স্ৰাৱৰ যিটো পৰিমাণ আৰু তাৰ যিটো লক্ষণ, এই বেমাৰ নোহোৱাকৈ হেল্ডি বা বিজ্ঞানসন্মতভাৱে স্বাস্থ্যৱান হৈ থাকে, জেগাটো ঠিক থাকে। এই যিখিনি বেক্টেৰিয়া, এই বেক্টেৰিয়াখিনিক মষ্টলি বা বেছি সংক্ৰান্তত লেক্ট'বেচিলাছ বুলি কোৱা যায়। এই লেক্ট'বেচিলাছ বেক্টেৰিয়াবোৰ আচলতে অক্সিজেন এনভাইৰনমেণ্ট বা অক্সিজেন থকা পৰিৱেশত জীয়াই থাকিবলৈ ভাল পায়। আৰু এই লেক্ট'বেচিলাছটো আমাৰ কাৰণে বহুতেই ইম্পৰ্টেণ্ট হয়, কাৰণ ই কৰে কি, মাহেকীয়া ৰাস্তাৰ ভিতৰত যিবোৰ কোষ থাকে কোষবোৰে গ্লাইক'জেন বোলা কিছুমান চেনিজাতীয় পদাৰ্থৰ সৃষ্টি কৰে আৰু এই লেক্ট'বেচিলাছে গ্লাইক'জেনটো ভাঙি লেক্টিক এচিড বোলা কিছুমান পদাৰ্থৰ লেক্টিক এচিড বোলা এটি বস্তুৰ সৃষ্টি কৰে। এই লেক্টিক এচিড যিটো বস্তু ইয়াত থাকে, লেক্টিক এচিডে কৰে কি, মাহেকীয়া ৰাস্তাৰ ভিতৰৰ যিটো গুণাগুণ, ই অম্ল হয় নে ক্ষাৰীয় হয়, এচিডিক নে বেচিক, এই গুণটো, এই বস্তুটো নিৰ্ভৰ কৰাই। আৰু জেনেৰেলি নৰ্মেল এগৰাকী মাইকী মানুহৰ ক্ষেত্ৰত যি ৰিপ্ৰডাক্টিভ এজ গ্ৰুপত থাকে, যাৰ পিউবাৰ্টি বা প্ৰথম শান্তি হোৱাৰ পিছৰ পৰা ঠিক মাহেকীয়া বন্ধ হোৱাৰ আগলৈকে,
এইখিনি সময়ত সাধাৰণতে মাহেকীয়া ৰাস্তাৰ ভিতৰৰ যিটো pH ভ্যালু যিটো অম্লতা গুণ এইটো pH থাকে আপোনাৰ 4.5 বা 4.5 কৈ তলত এটা কথা হৈছে এই যেটো নরমাল ডিচার্জ যদি নরমালি থাকে মাইকি মানুহ গৰাকী কোনো ধৰণৰ খোজতি নহয় নো ইটচিং কোনো ধৰণৰ বেয়া নগুন্ধায় আৰু জেনাৰেলি এই বগাস্ৰাৱটো হয় মাহেকীয়া হোৱাৰ ঠিক আগে মাহেকীয়া হৈ যোৱাৰ 10-12 দিন বা 16 দিন মানৰ ভিতৰত সেইখিনি সময় আকৌ ঠিক মাহেকীয়া হোৱাৰ আগে আৰু কেইদিন মানৰ ভিতৰতে 2-3 দিনৰ ভিতৰতে যথেষ্ট কমি যায় আৰু কোনোবা সময়ত যদি সেক্সুৱেল স্টিমুলেশন হয় সংগম কৰিব কাৰণে যদি মন যায় তেনকুৱা সময়ত হয়তো এনেকুৱা অলপমান ডিচাৰ্জ হ'ব পাৰে এইটোৱে হৈছে নরমাল ডিচাৰ্জৰ লক্ষণ ইয়াতে বেয়া নগুন্ধায় বেয়া কালাৰ নাথাকে বিজলুৱা হয় হোমোজেনিয়াস ঠিক হেগুনৰ নিচিনা এক অতি বিজল আৰু অতি পাতল এটি পদাৰ্থ এতিয়া নরমাল ভেজানেল ফ্লোরা বুলি এটা কথা আছে তাৰমানে যিবোৰ মাইক্ৰো অৰ্গানিজম আছে যিবোৰ আমাৰ অনুজীৱ আছে এই অনুজীৱবোৰ আমাৰ কাৰণে ভাল যেনে লেক্টোবেচিলাই কিন্তু লেক্টোবেচিলাৰ লগতে আৰু ঢেৰ ব্যাকটেৰিয়া আছে যিবোৰ আমাৰ মাহেকীয়া ৰাস্তাত মাইকী মানুহৰ থাকে আৰু এইবোৰ থাকিলে কোনো ক্ষতি নহয় ই আমাৰ কাৰণে সহায় কৰে কিন্তু কিছুমান এনে ধৰণৰ ব্যাকটেৰিয়া আছে যি বা বীজাণু আছে যিখিনি আমাক অতি অপকাৰ কৰে আৰু বেমাৰৰ সৃষ্টি কৰে এতিয়া এটি বেমাৰৰ কথা লওঁ এটো হৈছে ব্যাকটেৰিয়েল ভেজাইনোসিস এনেকুৱা এটা বেমাৰ যিটো আপোনাৰ হলে বগাস্ৰাৱ হয় পানী নিচিনা হয় চাউল ধোৱা পানীৰ নিচিনা হয় অতি পাতল পুৰা পনিয়া হয় আৰু মাছ ধোৱাৰ নিচিনা গোন্ধ থাকে মাছৰ নিচিনা গোন্ধায় কেঁচা মাছৰ নিচিনা গোন্ধ থাকে এইটো কি কয় ব্যাকটেৰিয়েল ভেজাইনোসিস আৰু ইয়াৰ যেটো কাৰণ এইটো হৈছে গাৰ্ডিনেলা ভেজাইনেলিস বুলি এটি বীজাণুৱে আক্ৰমণ কৰে যেতিয়া আমাৰ নরমাল লেক্টোবেচিলাই যদি কমি যায় কিবা কাৰণত তেতিয়া হলে বাকি ব্যাকটেৰিয়াবোৰে বাকি অনুজীৱবোৰে আক্ৰমণ কৰি পেলাই এইটো এনে ধৰণৰ বেমাৰ কৰিবলৈ সুবিধা পায় আৰু তাৰ ভিতৰতে এটি অনুজীৱ হৈছে গাৰ্ডিনেলা ভেজাইনেলিস কি হয় তেতিয়া এটা হৈছে কি গ্ৰে কালাৰ বগা কোলা মিক্স এটা পনিয়া চাউল ধোৱা পানীৰ নিচিনা আৰু মাছ ধোৱা পানীৰ নিচিনা চাউল ধোৱা পানীৰ নিচিনা পাতল মাছ ধোৱা পানীৰ নিচিনা গোন্ধোৱা এটা ডিচাৰ্জ বা পদাৰ্থ উলাই থাকে আৰু সাধাৰণতে দেখা যায় যে ইয়াৰ pH ভ্যালু যেটো কৈছিল যদি আমি টেস্ট কৰো তেতিয়া হলে 4.5 তকৈ বেছি থাকে এতিয়া কেখিনিতে কথাটো শেষ নহয় যাৰ কাৰ্বাৰ যদি এই ইনফেকশনটো আছে বা থাকে তেতিয়া হলে তেখেতৰ ক্ষেত্ৰত পিছৰ কাৰণেও ঢেৰ ৰিস্ক থাকে যেনে ধৰক পেলভিক ইনফ্লামেটৰি ডিজিজ এটোক আমি কওঁ কি যেতিয়া মাহেকীয়া ৰাস্তাৰ মানে জৰায়ুৰ পৰা ওপৰৰ ভাগৰ ইনফেকশন জৰায়ুটো বেয়া হোৱা টিউববোৰ বেয়া হোৱা পিছৰ লৰচলি নোহোৱা এনে ধৰণৰ কিছুমান ইনফেকশনৰ পিছৰ সিকুৱেলি বা হ'ব পৰা অসুবিধা এইখিনি এনেকুৱা প্ৰবলেম থাকে তাৰ লগতে যদি কাৰ্বাৰ ডেলিভাৰি হৈছে তেতিয়া হলে ডেলিভাৰিৰ আগত যে লৰচলিবোৰ কেতিয়াবা জন্ম হৈ যায় ঠিক ডেটৰ আগত জন্ম হয় কেঁচুৱা সৰু হৈ থাকে বিখাহে ওলাই যায় এটো আমি প্ৰিটাৰ্ম লেবাৰ বুলি কওঁ সো এনে ধৰণৰ প্ৰিটাৰ্ম লেবাৰো হয় আৰু লগতে কিবা অপাৰেচন যদি কৰিছে যেনে ধৰক ডেলিভাৰি সিজাৰিয়ান কৰিছে হিস্টেৰেক্টমি বা জৰাই উঠোৱা অপাৰেচন কৰিছে তেতিয়া মাহেকীয়া ৰাস্তাৰ ওপৰত কাটা যায় ন সেই কাৰণে সেই ইনফেকশনটো যদি থাকে তেতিয়া হলে বহুত দিনলে সিলাই নফুকায় আৰু ইয়াৰ ট্ৰিটমেন্ট হিচাপে যদি আমি যাওঁ তেতিয়া হলে মেট্ৰনিডাজল ট্ৰিটমেন্ট সাধাৰণতে দিয়া যায় এটা টেবলেট দিনে দুবাৰ কৰিবলৈ 400 মিলিগ্ৰাম টেবলেট এসপ্তাহ মান খালে ভাল হয় কাৰ্বাৰ যদি আকৌ হয় তেতিয়া হলে আকৌ ৰিপিট কৰিব লাগে ইখিনতে এটা অতি মন কৰিবলগীয়া কথা এইটোৱে যে যদিও মই ট্ৰিটমেন্ট খিনি কথা কৈছো এইটো আসলে ফাৰ্স্ট ফেজ ট্ৰিটমেন্ট যে প্ৰথম অৱস্থাত সাধাৰণতে আমি দিও ভাল নহলে আকৌ দিও বা তাৰ বিভিন্ন ধৰণৰ ট্ৰিটমেন্ট শিডিউল আছে কোনেও যাতে আপোনালোকৰ নিজে ট্ৰিটমেন্টটো নকৰে কোনোবা ডক্টৰৰ ওচৰত গৈ তেওঁ যদি কয় যে এটোৱে হৈছে বেমাৰ তেতিয়াতো তেওঁ নিজে ট্ৰিটমেন্টটো দিব এই ভিডিওটো কৰাৰ অৰ্থটো আপোনালোকক ট্ৰিটমেন্টটো নিজে লবলৈ কোৱা নহয় আসলতে আৰু এটা এডুকেশনাল বা আপোনালোকে যাতে এই অসুখবোৰৰ বিষয়ে এটি সম্যক জ্ঞান পাব পাৰে আৰু আপোনালোকৰ এৱাৰনেস এটা হয় যাতে নাযাওঁ বুলি ভাবি থকা মানুহ গৰাকী যাতে ডক্টৰৰ ওচৰলৈ পৰামৰ্শ লবলৈ আহিব পাৰে তাৰ কাৰণে এই ভিডিওটো কৰা হৈছে ওকে আমি নেক্সট স্লাইডৰ কথা পাতো
এবাৰ ট্ৰাইকোমোনাছ ভেজাইনেলিছ বুলি এটা ইনফেকশন এইটো এটা আকৌ প্যাৰাসাইট এইটো এটা ব্যাকটেৰিয়া নহয় দেখিছে ন এনেকুৱা ফুংসুং আছে ই পিছফালে ফ্লেজেলা বা আছে এনেকুৱা নেজ আছে কি মানে দৌৰি দৌৰি ঘূৰি ফুৰে মাইক্ৰা সাৰ্ভিটৰ তেনেকুৱা ঢেৰ থাকে সো ইয়াকে কয় ট্ৰাইকোমোনাছ ভেজাইনাইটিছ বা ট্ৰাইকোমোনাছ ভেজাইনেলিছ ইনফেকশন এইটো এটা প্যাৰাসাইট হয় এটা ঘটনাটো হৈছে ই কৰে কি সাধাৰণতে দেখা যায় যে প্ৰফিউজ খুব বেছি পৰিমাণে প্ৰফিউজ আৰু পুৰুলেন পুজ উলোৱাৰ নিচিনা বস্তু ওলাই খুব বেছিকে ওলাই দেখিলে পুজৰ নিচিনা লাগে খুব বেয়া গোন্ধায় আৰু কিন্তু মাছ ধোৱা পানীৰ নিচিনা নহয় এনে বেয়া গোন্ধায় পুজ যেনেকে বেয়া গোন্ধায় ঠিক তেনেকুৱা আৰু খজতি হয় এই পুজবোৰ বাহিৰলৈ ওলাই আৰু জেগাখিনি প্ৰেছাবৰ জেগাখিনি খজুৱাই থাকে এইটো হৈছে ট্ৰাইকোমোনাছ ভেজাইনেলিছ ইনফেকশন আৰু ইয়াৰ ট্ৰিটমেন্টৰ কথা যদি কওঁ তেতিয়া হলে মেট্ৰনিডাজল ট্ৰিটমেন্ট কৰিব পাৰি 400 মিলিগ্ৰাম দিনে দুবাৰ কৰি পেলাই এসপ্তাহ আৰু এটা ইম্পৰ্টেন্ট কথা এইটো যে যদি এনেকুৱা ধৰণৰ ইনফেকশন আছে তেতিয়া হলে তেওঁৰ পাৰ্টনাৰ যিজন মানে ধৰক হাজবেণ্ডে হওক বা কাৰোবাৰ লগত এফেয়াৰ কাৰোবাৰ লগত যদি সংগম হয় তেনেকুৱা তেওঁৰ সেক্সুৱেল পাৰ্টনাৰ জনকো কিন্তু সমানে ট্ৰিটমেন্ট কৰিব লাগিব নহলে অসুখটো ভাল নহয় এবাৰ অতি কমন এটা বস্তু সাধাৰণতে হয় এটো হৈছে ভালভো ভেজাইনেল ক্যান্ডিডাইসিস ক্যান্ডিডা হৈছে এটা ভেকুৰ ক্যান্ডিডা এলবিকেন্স নামৰ এটা ভেকুৰটোৱে বেছিকৈ জড়িত হয় ইয়াৰ ক্ষেত্ৰত 80-90% ক্ষেত্ৰত ক্যান্ডিডা এলবিকেন্সটোৱে এই বেমাৰটো কৰে এতিয়া কথা হৈছে যেনেকৈ এই ভিডিওটো দেখা পাইছে ইয়াতে ব্লাস্টোফিয়াৰ্স বুলি কয় এইবোৰ ক্যান্ডিডা বা এলবিকেন্সৰ বিভিন্ন ধৰণৰ সৰু 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 গুল গুল গছৰ কলিৰ নিচিনা বস্তু এইখিনি কাৰণে হি নিজে নিজে সিগি পেলাই বিভিন্ন জায়গাত হি ইনফেকশন বিয়পাব পাৰে আৰু অতি সহজে ইনফেকশন বিয়পে যাৰ থাকে এই যদি অসুখটো হয় ক্যান্ডিডাইসিস যদি অসুখটো হয় তেতিয়া হলে মানুহগৰাকী কি কি হ'ব পাৰে ওকে প্ৰথম কথাটো হৈছে এইটোৱে যে ক্যান্ডিডা হৈছে এটা ভেকুৰ এইটো প্যাৰাসাইটো নহয় ব্যাকটেৰিয়াও নহয় এটা ভেকুৰ আমি জানো যে ভেকুৰ কেতিয়া হয় গজে যদি অলপ গৰম থাকে হেমেকা থাকে এনেকুৱা জায়গাত ভেকুৰ গজে আৰু ইনফেকশন যেতিয়া ভেকুৰে কৰিব তেতিয়ালে এটা খুব খজুৱাই অত্যন্ত খজুতি হয় বহুত ক্ষেত্ৰত প্ৰেছাবৰ জায়গাৰ পৰা বাহিৰৰ ফালে এই ওচৰ পাজৰৰ সালখিনিও কিন্তু খজুতিৰে ভৰপুৰ হৈ থাকে যথেষ্ট খজুৱাই কষ্ট হয় মানুহগৰাকী আৰু যেটো ইয়াৰ বগা শ্ৰাবৰ যেটো পৰিমাণ বা লক্ষণ এটো কেনেকুৱা হয় সাধাৰণতে কি হয় যে বগা সাপটো এই স্লাইডখনে দেখুৱাৰ নিচিনা হয় বগা বগা দৈৰ টুকুৰা নিচিনা হয় কাপোৰত লাগি থাকে অলপ ডাঠ হয় খুব বেয়া নুগন্ধায় কিন্তু দৈৰ নিচিনা আঠা আঠা আৰু যথেষ্ট পৰিমাণে বেছি খজুতি থকা এটা অসুখ আৰু যেতিয়া মানুহগৰাকীৰ যদি পেশেন্ট গৰাকীৰ যদি ডায়াবেটিস থাকে আৰু যদি প্ৰেগনেন্সি থাকে সব ডায়াবেটিস আৰু প্ৰেগনেন্সি এনেকুৱা এটা বস্তু এনেকুৱা এটা সময় বা বেমাৰ যে এনেকুৱা ক্ষেত্ৰত ইমিউনিটি বডি ইমিউনিটি বা ৰেজিস্ট্যান্সটো যথেষ্ট কম থাকে আৰু সেই কাৰণে ফাঙ্গাস বা এনে ধৰণৰ ব্যাকটেৰিয়া ফাঙ্গাস বা ভেকুৰে ইনফেকশন কৰিবলৈ সুবিধা পায় আক্ৰমণ কৰিবলৈ সুবিধা পায় আৰু এনে ক্ষেত্ৰত আমি বেছি কনসিয়াস হ'ব লাগে সাৱধান হ'ব লাগে আৰু এই কথাটোৰ প্ৰতি মন কৰিব লাগে যদি ডায়াবেটিস হয় তেতিয়া আৰু যদি প্ৰেগনেন্সি থাকে তেতিয়া হলে ক্যান্ডিডাইসিস বা এই ধৰণৰ ভেকুৰ আক্ৰমণটো মাহিকাৰ ৰাস্তাত বেছি হয় আৰু ডেফিনেটলি ডায়াবেটিসৰ কাৰণে ব্লাড টেষ্ট কৰিব লাগে যদি বাৰে বাৰে এই অসুখটো হৈ থাকে ইয়াৰ ট্ৰিটমেন্ট হিচাপে আজিকালি এজল ড্ৰাগছ বোৰ ওলাইছে যেনে এজল মেডিচিন ফ্লুকোনাজল ইট্ৰাকোনাজল ফেন্টিকোনাজল মাইকোনাজল এনে ধৰণৰ ঔষধবোৰ কিছুমান লগোৱা যায় আৰু কিছুমান খোৱা যায় আৰু যদি এই বেমাৰটো বাৰে বাৰে হয় কাৰোবাৰ লগত হল ট্ৰিটমেন্ট কৰিলে ভাল হল আকৌ হল তেতিয়া হলে তেওঁৰ হয় কি যেটো খজতি সিম্পটম বা লক্ষণ আছিলে হেতু পিছত গৈ পেলে বাৰ্নিং হয় যেনে জ্বলি থাকিব খজতি থাকে কম কিন্তু জ্বলি পুৰি থকা নিচিনা লাগে প্ৰেছাবৰ জায়গাটো প্ৰেছাব কৰাৰ লগে লগে গৰম প্ৰেছাবটো যেতিয়া প্ৰেছাবৰ জায়গাত লাগে আৰু বেছিকে জ্বলে সো এনে ধৰণৰ প্ৰবলেম কিছুমান হয় আৰু এটা কন্ডিশন আছে এবাৰ এটা পিছৰ খিনিলে যাও আৰু এটা কন্ডিশন আছে ইনফ্লেমেটৰি ভেজাইনাইটিস মানে
আৰু এটা ব্যাকটেৰিয়া যিয়ে আপোনাৰ মাহিকিয়া ৰাস্তাত আক্ৰমণ কৰি পেলাই এই এনে ধৰণৰ বেমাৰটো কৰিব পাৰে তো সাধাৰণতে দেখা যায় যে গ্ৰাম পজিটিভ ষ্ট্ৰেপ্টোককাই বোলা এটা বীজাণুৱে এই আক্ৰমণটো কৰিলে এই ইনফ্লেমেটৰী ভেজাইনাইটিছ হয় সাধাৰণতে দেখা যায় যে এনে ক্ষেত্ৰত ইচিং বা খজুতি কম থাকে খজুতিটো কম হয় কিন্তু বগাছত যদিও থাকে বিষটো বেছি হয় যথেষ্ট পৰিমাণে বিষায় প্ৰেসাবৰ জায়গাখিনি সংগম কৰিলে বিষায় বা এনেও বিষায় থাকে প্ৰেসাবৰ জায়গাৰ ঠিক ওচৰ পাজৰ জায়গাখিনিও বিষ থাকে আৰু যদি আমি চাবলৈ যাওঁ তেতিয়াহলে অলপ কেতিয়াবা ৰঙা পেটছ বা ৰঙা এৰিয়া কিছুমানো দেখা পোৱা যায় লগতে প্ৰফিউজ পুৰুলেন্ট ডিচাৰ্জ পাছ নিচিনা পুজৰ নিচিনা ডিচাৰ্জ হয় আৰু খুব বেছি হয় যথেষ্ট পৰিমাণে বিষ থাকে খজুতি পৰিমাণ কিন্তু কম আৰু ইয়াৰ যিটো ট্ৰিটমেন্ট আছে এই ট্ৰিটমেন্ট সাধাৰণতে আমি ক্লিন্ডামাইসিন ক্ৰীম এপ্লিকেবল কৰিবলৈ এপ্লাই কৰিবলৈ দিয়া যায় আৰু সাধাৰণতে ভাল হয় যদি এটোত ভাল হয় তেতিয়াহলে আৰু বাকি বেলেগ ধৰণৰ ট্ৰিটমেন্টৰ ফালে আগবঢ়া যায় আৰু এটা কন্ডিশন হৈছে এট্ৰফিক ভেজাইনাইটিছ এটো কি হয় যেতিয়া মানুহৰ বুঢ়া বয়স হয় সাধাৰণতে 45 ৰ বেছি হয় মাহিকিয়া যেতিয়া লাহে কমি যায় বা বন্ধ হৈ যায় তেতিয়া হলে আৰু 4-5 বছৰ মানৰ পিছত মাহিকিয়া ৰাস্তাটো শুকাই যায় মানে যেতিয়া ইষ্ট্ৰোজেন হৰমন বুলটো থাকে যিটো সময়ত মানুহৰ মাহিকিয়াটো ভালকৈ হৈ থাকে যেনে প্ৰথম শান্তি হোৱাৰ পিছৰ পৰা ঠিক আপোনাৰ মাহিকিয়া বন্ধ হোৱাৰ আগলৈকে এই সময়খিনিত ইষ্ট্ৰোজেন হৰমনটো সঠিক পৰিমাণে গাত থকাৰ বাবে মাহিকিয়া ৰাস্তাৰ ভিতৰৰ যিটো তৰপ থাকিব মিউকোসেল তৰপ বা ছালৰ তৰপটো হেখিনি শুদ্ধ হিচাপতে ডাঠ হৈ থাকে ঠিক পৰিমাণে ডাঠ হৈ থাকে গতিকে তাৰ পৰা ল্যাকটিক এসিডো ঠিকমতে ওলাই ল্যাক্টোবেসিলাছ বোৰেও তাত খাবলৈ পায় গতিকে জিয়াই থাকে কিন্তু যদি বয়সটো বেছি হৈ যায় ইষ্ট্ৰোজেন হৰমনটো কমি আহে আৰু ইষ্ট্ৰোজেন হৰমন কমি গলে সেল জিবা কোষবোৰ থাকে মাহিকিয়া ৰাস্তাৰ ভিতৰত হিহঁতে গ্লাইকোজেন প্ৰডাকচন কৰিবলৈ দিগদাৰি হয় যেটো চেনি জাতীয় পদাৰ্থ হেতু প্ৰডাকচন কৰিবলৈ দিগদাৰি হয় ফলত আপোনাৰ ল্যাকটিক এসিডৰ পৰিমাণটো কমি যায় আৰু গতিকে বাকি যিখিনি ব্যাকটেৰিয়া থাকে বাকি বীজাণু যিবোৰ থাকে সেইবোৰ আক্ৰমণ কৰিবলৈ সুবিধা পায় আৰু এই এট্ৰফিক ভেজাইনাইটিছ বুলি এই কন্ডিশনটো সৃষ্টি কৰে সাধাৰণতে বিষায় শুকাই থাকে মাহিকিয়া ৰাস্তাটো আৰু হালধীয়া আৰু সেউজীয়া টাইপৰ এটি বেয়া গোন্ধোৱা পানী ওলাই থাকে অলপ পানী ওলাই থাকে যিটো আপোনাৰ সেউজীয়া আৰু গ্ৰীন টাইপৰ হয় sorry so যেতিয়া আমি pH to চাও vaginal pH বা মাহিকিয়া ৰাস্তাৰ হে ডিচাৰ্জ বোৰত যেতিয়া আমি pH ভ্যালু টো পৰীক্ষা কৰিলে আমি চাও তেতিয়াহলে দেখা যায় যে 5 তকৈ বেছি থাকে এতিয়া আৰু এটা কন্ডিশনৰ ফালে যাও হেতু হৈছে সাৰ্ভিসাইটিস বা মিউকোপুৰুলেন্ট সাৰ্ভিসাইটিস বস্তুটো কি হয় যে মাহিকিয়া ৰাস্তাৰ ভিতৰত যেটো জৰায়ু থাকে জৰায়ুৰ মুখখন দেখিবলৈ এনেকুৱা এটা মই দেখাই আছো এটো হৈছে নৰমাল মুখ জৰায়ুৰ মুখখন কিন্তু যেতিয়া ইনফেকশন হয় তাত তেতিয়াহলে জৰায়ু মুখৰ পৰা বিজলুৱা পদাৰ্থ হালধীয়া পুজ কিছুমান ওলাব ধৰে আৰু হেতুকে কয় মিউকোপুৰুলেন্ট সাৰ্ভিসাইটিস এটা এটোৰ আকৌ দুটা ভাগ আছে এটা হৈছে বাহিৰৰ যিখিনি জায়গা আছে সাৰ্ভিক্সৰ এক্টোসাৰ্ভিক্স বুলি কয় ইয়াত হোৱা ইনফেকশন আৰু এটা হৈছে ভিতৰত হোৱা ইনফেকশন সাৰ্ভিক্সৰ ভিতৰত এটো কয় আপোনাৰ এন্ডোসাৰ্ভিক্স এই দুটা কন্ডিশনতে এই দুটা কন্ডিশনতে মিউকোপুৰুলেন্ট সাৰ্ভিসাইটিস হয় আৰু যথেষ্ট ইয়েলো গ্ৰীন মিউকোপুৰুলেন্ট পাস হয় তাৰমানে হালধীয়া সেউজীয়া টাইপৰ পুজৰ নিচিনা কিছুমান পদাৰ্থ ওলাই থাকে আৰু বিষাই যথেষ্ট জ্বৰো উঠিব পাৰে আৰু ইয়াৰ যেটো বাহিৰৰ ফালে ইনফেকশন হয় সাধাৰণতে ক্যান্ডিডা ইমাত্ৰ যেটো কৈছো বেকো ইনফেকশন ট্ৰাইকোমোনাছ মই কৈ আহিছো তাৰ পিছত আৰু এটা নতুন ইনফেকশন হয় এটোকে এই নতুন এটা নাম আৰু এটো হৈছে হাৰ্পেছ সিমপ্লেক্স হাৰ্পেছ এটা বেমাৰ হয় হাৰ্পেছ সিমপ্লেক্স এটা ভাইৰাছ ডিপ্লাই কৰা এটা বেমাৰ হয় যি এই এক্টোসাৰ্ভাইকেল মিউকোপুৰুলেন্ট সাৰ্ভিসাইটিস টো কৰিব পাৰে আৰু ইয়াৰ পৰা আকৌ ভৱিষ্যতে যদি এই বেমাৰটো থাকে হাৰ্পেছ সিমপ্লেক্স তেতিয়াহলে ভৱিষ্যতে কিছুমানৰ ক্যান্সাৰো হ'ব পাৰে এই বিষয়ে পিছত এটা ভিডিঅত কম আপোনালোকে যদি ৰিকুৱেষ্ট কৰে তেতিয়াহলে পিছত এটা ভিডিঅতে এই বিষয়ে জনাম আৰু এন্ডোসাৰ্ভিক্স যেটো আছে এই সাৰ্ভিক্সটোৰ ভিতৰৰ যেটো ৰাস্তা তাতো ইনফেকশন হয় আৰু সাধাৰণতে দেখা যায় যে ক্লেমাইডিয়া বা নাইসেৰিয়া গনৰি বুলি দুটা অৰ্গানিজমে কৰে বা বীজাণুৱে কৰে আৰু
যদি নাৰ্সেৰিয়া হয় বা গনোৰিয়া হয় তেতিয়াহলে দেখা যায় যে ট্ৰিটমেন্ট হিচাপে অফ্লক্সাচিন টেবলেট 400 মিলিগ্ৰাম এবাৰ খালে হয় এটা টেবলেটতে হৈ যায় আৰু ক্লেমাইডিয়া ট্ৰেকোমেটিছ ক্লেমাইডিয়া যদি হয় তেতিয়াহলে ডক্সিসাইক্লিন টেবলেটটো দিনে এটা কৰি পেলাই 7 দিন দিয়া যায় আৰু কিন্তু ইয়াৰ পাছতো আৰু ঢেৰ ট্ৰিটমেন্ট আছে এটো খালি আৰম্ভণিখিনিহে কৈছো এটা আন্দাজ দিবৰ কাৰণে কৈছো আপোনালোকে আকৌ নিজে নিজে ট্ৰিটমেন্ট নকৰিব ওকে নেক্সট স্লাইড খনলৈ যাও এতিয়া মেইন কথা কি আমি পাতিলো যে বগাস্ৰাৱ কি হয় কেনেকৈ হয় এটা এটো কথা জানা উচিত যে মাইক্ৰ ৰাস্তাটো আমি কেনেকৈ সাফা কৰিব লাগে আমি কেনেকৈ ৰাখিব লাগে ওকে যেতিয়া সৰু কেঁচুৱা এটা হয় সৰু কেঁচুৱাটো জন্ম হলে ছোৱালী কেঁচুৱাজনী জন্ম হৈছে দেখা যায় যে 4-5 দিনৰ পিছত অকনমান ব্লিডিং হয় 1 ফুটা 2 ফুটা 1-2 ড্ৰপস ব্লিডিং হ'ব পাৰে মাইক্ৰ ৰাস্তাদি আৰু হেতু নৰ্মেল এটো হৰমোনাল এটা চেঞ্জৰ কাৰণে হয় এই বিষয়ে পিছত প্ৰয়োজন হলে এটা ভিডিও কৰিম সো এটো হল লৰাচলি ক্ষেত্ৰত আৰু সেকেন্ড হৈছে যেতিয়া পিউবাৰ্টি এজ গ্ৰুপ হয় তাৰ আগৰখিনি শৈশৱ কৈশোৰ বয়সন্ধি কালৰ সময়ছোৱাত সেইখিনি সময়টো কিন্তু আমি অতি সাৱধান হ'ব লাগে কিয় সেইখিনি মানে মাহেকিয়া হোৱাৰ আগলৈকে ভেজানেল যিটো পিএইচ থাকে মাহেকিয়া ৰাস্তাৰ যিটো পিএইচ ভ্যালু থাকে এটো 4.5 তকৈ বেছি থাকে কাৰণ তেতিয়া তাত ল্যাকটিক এসিড প্ৰডাকশন নহয় গতিকে বেলেগ অনুজীৱ আক্ৰমণ কৰিবলৈ সুবিধা পায় সেই কাৰণে এনেকুৱা ছোৱালীখিনিক বা ছোৱালীহতক পেন্ট নিপিধাকৈ মাটিয়ে বালিয়ে ঘূৰি ফুৰিবলৈ দিব নালাগে যাতে বেলেগৰ পৰা ইনফেকশনটো নুহুমায় পিছত এই ধৰণৰ ইনফেকশনে পিছত আকৌ ছোৱালীজনীক ভৱিষ্যতে লৰাচলি নোহোৱা ইনফাৰ্টিলিটি বা বাজি এই এনে ধৰণৰ অসুবিধাখিনিও কৰিবগে পাৰে সেই কাৰণে সৰু লৰাচলি হলো পেন্ট নিপিধোৱাকে এনে ফ্লোৰত বা তলত সুসৰি ফুৰিবলৈ দিয়াটো উচিত নহয় তো নেক্সট হৈছে আমি এডাল্ট বা আমাৰ যিখিনি বয়সৰ মানুহ আছে যাৰ মাহেকিয়া আৰম্ভ হৈছে ভালকৈ আৰু ঠিক মাহেকিয়া শেষ হোৱাগে নাই এইখিনি সময় এডাল্ট যিখিনি মানুহ আছে তেওঁলোকৰ কাৰণে কিন্তু ভেজানেল পিএইচ সাধাৰণতে 4.5 থাকে আৰু নৰ্মালি ইনফেকশন ইমান নহয় যদিহে তেওঁলোকে খুব সাবুন দি পেলাই ধুই না থাকে যে জেগাখিনি আৰু কাপোৰ ধোৱা সাবুন বৰ বেছিকে যাতে নলগায় আৰু কিছুমান সাবুন আছে খুব খাৰ গুণটো বা বেছি কাৰা সেইবোৰ সাবুন দি পেলাই প্ৰেসাবৰ জেগাটো বৰ বেছি ধুই থাকিব নালাগে তেতিয়া পিএইচ ভ্যালুটো চেঞ্জ হৈ যায় সো প্ৰেসাবৰ জেগাটো ধুবৰ কাৰণে সাধাৰণতে আজিকালি বজাৰত বহুতখিনি সলিউশন ওলাইছে মাৰ্কেটত ওলাইছে কমাৰ্চিয়েলি ওলাইছে বজাৰত পোৱা যায় যেনে ভি ৱাশ লেক্টাসিড মই দুই এটা ব্ৰ্যান্ডৰ নাম কৈছো তো এনেকুৱা ধৰণৰ যদি সলিউশন লোৱা যায় দুই এটা ড্ৰপ লৈ পেলাই আপুনি যদি প্ৰেসাবৰ জেগাটো ধুৱে যেনে ৰাতি খোৱাৰ আগত গা ধুতে তেতিয়াহলে সাধাৰণতে এক্সট্ৰা ইনফেকশন বা বেয়া মাল অৰ্ডাৰ যিটো বেয়া গোন্ধ এটা কিবা প্ৰবলেম থাকে এনে ধৰণৰ অসুবিধাবোৰ নহয় আৰু যিটো ওল্ডাৰ এজ গ্ৰুপ যিটো বয়স হৈ গৈছে অলপমান বয়স হৈছে মাহেকিয়া বন্ধ হৈ গ'ল যিটো মেনোপজ বুলি কওঁ আমি কিনকা হল সেই মানুহখিনিও এনে ধৰণৰ কমাৰ্চিয়েল সলিউশনখিনি ল'ব পাৰে আৰু যদি মাহেকিয়া শেষ হোৱাৰ পিছত যদি তেওঁৰ প্ৰেসাবৰ জেগাটো শুকাই গৈছে যিটো আমি এট্ৰপিক ভেজানাইটিছ বুলি কৈছিলো যদি শুকাই গলে কিন্তু তেতিয়া আমি ইষ্ট্ৰোজেন জাতীয় কিছুমান মলম দিও যিটো লগাবৰ কাৰণে আৰু তেতিয়া মাহেকিয়া ৰাস্তাটো যিটো শুকাই যোৱা পৰিমাণ হেতু ভাল হৈ আহে আৰু বগাস্ৰাৱৰ পৰিমাণটো ভাল হয় সেই অসুখটো ভাল হৈ যায় সো থ্যাংক ইউ ভেৰি মাচ মই এটো কথা ক'বলৈ বিচাৰিছো আসলতে এতিয়া কোভিড ডিউটিত আছিলো সো কোভিড ডিউটিৰ কাৰণে মই ভাবি আছো কি কৰো অকলে আছো বহুত দিন হ'ল এই ভিডিওটো বনাইছো যদি আপোনালোকে ইয়াৰ পৰা কিবা উপকাৰ পাইছে তেতিয়া হলে কাইন্ডলি মোক জনাব লাইক কৰিব শেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব এটো মোৰ ফাৰ্স্ট ভিডিও আৰু ভৱিষ্যতে যদি আপোনালোকে বিচাৰে যে মই কিবা টপিক বা সাবজেক্টৰ ওপৰত যদি মই কিবা ক'ব লাগে আপোনালোকে যদি শুনিব বিচাৰে কাইন্ডলি কমেন্ট কৰি পেলাই জনাব থ্যাংক ইউ ভেৰি মাচ থ্যাংক ইউ